নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তে কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মোৰ বেকগ্ৰাউণ্ডত মই তিয়হ খেতিত আছোঁ। এতিয়া যিহেতু তিয়হ খেতি আপোনালোকে সকলোৱে কম বেছি পৰিমাণে কৰি আছে। যিসকলে ডাঙৰ খেতিয়ক তেওঁলোকেতো বেছিকৈ কৰে। তে যিয়ে নহওক কৃষক বন্ধুসকল, আপোনালোকে যদি অলপ চলপকৈও কৰে, গতিকে আজিৰ যোনটো মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। যদি আপোনালোকে তিয়হ, জিকা, ভোল বা তিতা কেৰেলাৰ খেতি কৰিছে, মই গেৰাণ্টি দি কৈছোঁ যে যদি আপুনি তিয়হ খেতি কৰিছে, ভোল জিকাৰ খেতি কৰিছে বা তিতা কেৰেলাৰ খেতি কৰিছে, যদি আপুনি ইমান এক্সপাৰ্ট খেতিয়ক নহয় আৰু মোৰ ভিডিঅ'টো যদি আপুনি আজি নেদেখে, আপুনি লছ খোৱাটো খাটাং। তাৰ কাৰণ এটাই যে এতিয়া যিহেতু গৰম পৰিব, হয়তো আপোনালোকৰ তিয়হ খেতি হওক বা তিতা কেৰেলাৰ খেতি হওক বা জিকা ভোলৰ খেতি হওক হয়তো ধুনীয়া হৈছে, বহুত ধুনীয়া গ্ৰথ হৈ আছে। কিন্তু যেতিয়া মই আজি দুটা বস্তুৰ ওপৰত আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, এটা হৈছে যে বিশেষকৈ তিতা কেৰেলা আৰু তিয়হ খেতিত দেখা দিয়া এটা বেমাৰ, বিশেষকৈ এটা বেমাৰৰ কথাই মই কৈছোঁ, ইয়াৰ লগতে 2-3টা বেমাৰৰ কথা মই আপোনালোকক ক'ম। তে বেমাৰ আৰু সেইটো হৈছে ডাউনি মিলডিউ। ডাউনি মিলডিউ, এই যোনটো গছ দেখিছে, এইটো গছত অলৰেডি লাগিছে। কোনটো ডাউনি মিলডিউ, লক্ষণটো কেনেকৈ, আপোনাক কেনেকৈ চিনি পাব যে সেইটো বেমাৰ ডাউনি মিলডিউ হয়। আৰু এটা বস্তু দেখাম, লিপ মাইনৰ। এই পাতত যে বগা বগা কিছুমান আঁচ টানি দিয়ে, সেইটো হৈছে লিপ মাইনৰ। মই স্ক্ৰীনত দিছোঁ। এনেকুৱা যদি বগা বগা দাগ হৈছে, আপোনালোকে সেইটো বেমাৰ বুলি নাভাবিব, সেইটো হৈছে এটা পোক। পোকটোৱে কি কৰে, মই এটা পাত দেখাইছোঁ আপোনাক, সেইটো মই ছিঙি ৰাখিছোঁ, সেইটো চাওক। বগা বগা নিশ্চয় আঁচ কিছুমান দেখা পাইছে, যে কোনোবাই তেনেকৈ কিবা পেঞ্চিলি দি বনাইছে নেকি, সেইটো হৈছে পোক। এইটোৰ নাম হৈছে লিপ মাইনৰ, পাতত লগা এটা পোক। আৰু যেতিয়া গৰম দিনে দিনে বাঢ়ি যাব, এই পোকৰ আক্ৰমণ যেনেকৈ আপোনাৰ খেতিত হ'ব আপুনি ভাবিব নোৱাৰিব। যদি প্ৰথম দিন যদি 2-4টা পাতত আপোনালোকে দেখিবলৈ পায়, তাৰ পিছৰ দিন যাই খেতিত চাব যে হয়তো বহুত গছ এই বেমাৰটোৰ দ্বাৰা, এই পোকটোৰ দ্বাৰা আক্ৰান্ত হৈছে। গতিকে সেইটো লিপ মাইনৰ। তে প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, যে এই লিপ মাইনৰ পোক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব। আৰু তিয়হ আৰু বিশেষকৈ তিতা কেৰেলাত, জিকা ভোলত অলপ কমকৈ লাগে, তথাপি লাগে, যিহেতু এতিয়া গৰম পৰিব আৰু গৰমৰ কাৰণে এই বেমাৰটো লাগে। আৰু যেতিয়া লাগিব, 1 সপ্তাহৰ ভিতৰত আপোনাৰ খেতিৰ বহুখিনি লোকচান কৰিব। আৰু আপুনি যদি নাজানে, আপুনি ভাবি থাকোঁতে আপোনাৰ সময় যাব, ইফালে খেতি কিন্তু আপোনাৰ নষ্ট হৈ যাব। গতিকে ভাবোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাওক। তে কৃষক বন্ধুসকল, আপোনালোকে যদি নতুনকৈ মোৰ চেনেলৰ ভিডিঅ' চাই আছে, আপোনালোকে ভিডিঅ'টো মোৰ লাইকটো কৰিবই। আৰু এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল, মই প্ৰথমতে আপোনালোকক এই লিপ মাইনৰ কেনেকৈ আপোনালোকে কণ্ট্ৰল কৰিব, এইটো মই ইয়াৰ ওপৰত ক'ম। তাৰপিছত মই এই তিয়হ গছত এটা বেমাৰ লাগিছে, ডাউনি মিলডিউ, আৰু ডাউনি মিলডিউ কেনেকুৱা মই আপোনালোকক বঢ়িয়াকৈ দেখুৱাম। আৰু কি মেডিচিন আপোনালোকে স্প্ৰে কৰিব, সেইখিনি মই আপোনালোকক জনাম। তে কৃষক বন্ধুসকল, এইটো চাওক, লিপ মাইনৰ। এইটো কি হৈছে, এই যোনটো পাতৰ সেউজীয়া অংশটো আছে, এই লিপ মাইনৰ পোকটোৱে কি কৰিছে, সেইটো খাই গৈছে। তাৰমানে কেনেকৈ খাইছে, এটা বস্তু মই কওঁ যে পাত, যিকোনো পাত 2টা লেয়াৰেৰে গঠিত। এনেকুৱা ধৰক, এইটো ফাৰ্ষ্ট লেয়াৰ, এইটো ছেকেণ্ড লেয়াৰ, এনেকৈ 2টা লেয়াৰেৰে গঠিত এটা পাত। আৰু ইয়াৰ মাজত কি থাকে, ক্লৰ'ফিল। যোনবিলাক এই সেউজীয়া আপোনালোকে দেখিছে, এইবিলাক ক্লৰ'ফিল। আৰু এই লিপ মাইনৰ পোকটোৱে কি কৰিছে, এই ক্লৰ'ফিলখিনি খাই দিছে। আৰু যেতিয়া বেছি আক্ৰমণ হ'ব, গোটেই পাতটো একেবাৰে এনেকৈ খাই শেষ কৰি দিব। আৰু মানে সাংঘাতিক ধৰণে আক্ৰমণ হ'ব। তে আপোনালোকে যদি এই লিপ মাইনৰ কণ্ট্ৰল কৰিব নোৱাৰে,
কি কৰিব, এই পোকটোৱে কি কৰে, এই যিহেতু ক্লৰ'ফিল সেউজীয়া যিখিনি বস্তু সেইখিনি খাই দিয়ে, গতিকে এই ক্লৰ'ফিলে কি কৰে, এজোপা গছক আহাৰ যোগানত সহায় কৰে। আৰু সেই গছজোপা যদি আহাৰে প্ৰস্তুত কৰিব নোৱাৰে, ক্লৰ'ফিলবিলাক যদি এই পোকে খাই দিয়ে, আপোনাৰ গছৰ না চেহেৰা ভাল হ'ব, না সেই গছৰ পৰা আপোনালোকে ভাল ফুল ফল আশা কৰিব। গতিকে এই লিপ মাইনাৰ আপোনালোকে কণ্ট্ৰল কৰিব। মাত্ৰ এটা ঔষধ মই ক'ম, প্ৰথম হৈছে চিনজেণ্টা কোম্পানীৰ ভলিউম ফ্লেক্সি। ইয়াতে দুটা টেকনিকেল আছে, এটা হৈছে থাইমেথাক্সাম আৰু এটা হৈছে যোনটো আমাৰ কৰাজেন, যে কৰাজেনৰ যোনটো টেকনিকেল থাকে ক্লৰ'নিএন্ট্ৰাপল। যদি এবাৰ স্প্ৰে কৰে এই যোনটো লিপ মাইনৰ এই এনেকুৱা বগা বগা দাগ হৈছে, সেইটো লিপ মাইনৰ কাৰণে হৈছে। আৰু এই পোকটো এটা স্প্ৰেতে সেইটো পোকটো মৰিব। আৰু এই পোকৰ কাৰণে যিবিলাক আপোনালোকে মেডিচিন স্প্ৰে কৰিব, সেইবিলাক ছিষ্টেমিক হ'ব লাগিব, যাতে একেবাৰে পাতৰ ছিষ্টেমত যাতে যাব পাৰে। আৰু এই ক্লৰ'নিএন্ট্ৰাপল আৰু থাইমেথাক্সাম তেনেকুৱাই এটা কম্পজিশ্যন, এটা মেডিচিন চিনজেণ্টা কোম্পানী ওলাইছে। অলপ দাম বেছি, কিন্তু আপোনালোকে যদি সেইটো এবাৰ স্প্ৰে কৰে 10 লিটাৰ পানীত মাত্ৰ 6 পৰা 7 ml আপোনালোকে, বেছি কিন্তু নহয়। অৰ্থাৎ বেঙেনা জলকীয়া দিলে অলপ বেছি দিব পাৰে, বেঙেনাত যদি দিয়ে আপুনি 8 ml দিব পাৰে। আৰু যদি আপোনালোকে সেই তিয়হ খেতি বা ভোল জিকা খেতিত আপোনালোকে দিয়ে স্প্ৰে কৰে, আপোনালোকে কিন্তু 5 পৰা 6 ml প্ৰতি 10 লিটাৰ পানীত আপোনালোকে ব্যৱহাৰ কৰিব। তে আৰু এটা কথা কওঁ, যিহেতু ভলিউম ফ্লেক্সি অলপ দামী মেডিচিন, কিন্তু এবাৰ স্প্ৰে কৰিলে এই পোক ধ্বংস হ'ব বা এই পোক মৰিব। তে কৃষক বন্ধুসকল, আন এটা কম দামী মেডিচিনৰ কথা মই কৈছোঁ। যদি আপোনালোকৰ এনেকুৱা সমস্যা হয় বা এই পোকটো যদি আপোনালোকৰ তিয়হ গছত পাতত লাগে বা তিতা কেৰেলা গছত লাগে, আপোনালোকে কি কৰিব, ভলিউম ফ্লেক্সি যিহেতু অলপ দামী, আপোনালোকে অল্টাৰনেটিভ হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব একতাৰা আৰু 70% ইমিডাক্লৰপিড থকা, সেইটো হৈছে এৰডমায়াৰ। এই ইমিডাক্লৰপিড আৰু থাইমেথাক্সাম আপোনালোকে যদি একেলগে মিক্স কৰি স্প্ৰে কৰে, কিন্তু সপ্তাহত 2 বাৰ কৰিব লাগিব, তথাপিও এই পোকটো আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। নহ'লে কিন্তু 3টা স্প্ৰে কৰিব লাগিব। আৰু ভলিউম ফ্লেক্সিৰ যোনটো মই কথা ক'লোঁ, সেইটো কিন্তু জাষ্ট এবাৰ স্প্ৰে কৰিলেও এই পোক একেবাৰে 100% নিয়ন্ত্ৰিত হৈ যাব। তে কৃষক বন্ধুসকল, দ্বিতীয় কথাটো হৈছে যে বেমাৰ, এই তিয়হ গছত এটা বেমাৰ লাগিব, আৰু কি বেমাৰ, কি আপোনালোকে স্প্ৰে কৰি সেই বেমাৰটো নিয়ন্ত্ৰণ কৰিব পাৰিব, আৰু যাতে এই বেমাৰটো একেবাৰেই আপোনাৰ খেতিত আহি নাপায়, তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে মই মোৰ মোবাইলৰ বেক কেমেৰাৰে মই যোনটো বেমাৰ সেইটো লক্ষণটো দেখাই দিছোঁ, আচলতে পাতবিলাক কেনেকুৱা হয়। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। তে কৃষক বন্ধুসকল চাওক, মই প্ৰথমতে এই তিয়হৰ গছজোপা আপোনালোক দেখুৱাই লৈছোঁ। এই ওপৰ ভাগটো চাওক, বহুত ধুনীয়াকৈ বাঢ়িও আছে। আগটো যদি আপোনালোকে চায়, ধুনীয়াকৈ বাঢ়ি আছে। লাহে লাহে গছটো মই তলফালে দেখুৱাই আছোঁ। ইয়াতে এটা বেমাৰ আছে, চাওক এইটো, এইবিলাক চাওক হালধীয়া হালধীয়া কিছুমান স্পট পৰিছে। আৰু এইটো পাত যদি আপুনি চায়, চাওক শুকাই গৈছে। প্ৰথমতে এনেকুৱা হ'ব, তাৰপিছত কিন্তু এনেকৈ শুকাই যাব। যদি আপোনালোকে তিয়হ খেতি আৰু তিতা কেৰেলা যে খেতি কৰে, আপোনালোকে এই বেমাৰটো কিন্তু একেবাৰে 100% দেখিব, যদি আগৰ পৰাই আপুনি সাৱধান নহয়। এইটো চাওক, আপুনি যদি গছটো চায়, ওপৰৰ পাতবিলাক ধুনীয়া দেখিব, আগটো ধুনীয়া দেখিব, কিন্তু এই ধুনীয়া বা এই সেউজীয়া ওপৰৰ পাতকেইটা বেছিদিন সেউজীয়া হৈ নাথাকিব, যেতিয়া আপোনাৰ তিয়হ গছত এই বেমাৰটো লাগিব। নিশ্চয় বুজি পাইছে মই কি কৈছোঁ। তে কৃষক বন্ধুসকল, এইটো হৈছে ডাউনি মিলডিউ বেমাৰৰ লক্ষণ। আৰু এই বেমাৰ যদি আপোনাৰ তিয়হ খেতিত বা তিতা কেৰেলাৰ খেতিত এবাৰ লাগি যায়, আপুনি সেইটো ইমান সোনকালে ঠিক কৰিব নোৱাৰে। তে প্ৰিভেণ্টিভ হিচাপে যে এই বেমাৰটো যাতে আপোনাৰ তিতা কেৰেলাৰ খেতি হওক বা তিয়হ খেতি হওক নাহে, তাৰ কাৰণে আপোনালোকে কি কৰিব, মই এটা ইম্পৰ্টেণ্ট ঔষধৰ কথা কৈ দিছোঁ। সেইটো হৈছে মক্সিমেট। এইটো মই পেকেটটো দি দিছোঁ।
এই মক্সিমেট যদি আপোনালোকে স্প্ৰে কৰি থাকে কমেও সপ্তাহত এবাৰটো কৰিবই লাগিব যেহেতু এতিয়া গৰম পৰিব গৰম পৰা আৰম্ভ হৈছে আৰু গৰম পৰাৰ লগে লগে এই ডাউনি মিলডুৰ সমস্যা আপোনালোকে দেখিব পাব তে আপোনালোকে কি কৰিব কৃষক বন্ধুসকল যাতে এই বেমাৰটো আহি নাপায় তাৰ কাৰণে কিন্তু আপোনালোকে মক্সিমেট ইয়াতে আছে সাইমোক্সিনিল 8% আৰু মেংকোজেব আছে গতিকে দুটা মেডিসিনৰ এটো কম্পোজিশন সাইমোক্সিনিল মই স্ক্ৰিনত দিছো এটো আপোনালোকে প্ৰতি লিটাৰ পানীত যদি আপোনালোকৰ এই বেমাৰটো লগা নাই আপোনালোকে 2 গ্ৰামকে মিহলাই সপ্তাহত এদিন স্প্ৰে কিন্তু একেবাৰে কৰিব আৰু ইয়াৰ লগত আপোনালোকে কৰিব পাৰিব তে কৃষক বন্ধুসকল এই ডাউনি মিলডুৰ লগতে পাউডাৰী মিলডু বা লেড ব্লাইট এই ধৰণৰ বেমাৰবিলাক হয়তো আহিব পাৰে কিন্তু এই বেমাৰটো আপোনালোকে কিন্তু দেখিবই এই বেমাৰৰ কাৰণে আপোনালোকে মক্সিমেট মাজে মাজে স্প্ৰে কৰিব আৰু যাতে একেবাৰে নাহে তাৰ কাৰণে আপোনালোকে টেবুকোনাজল টেকনিক্যাল গ্ৰুপ থকা আপোনালোকে নেটিভ যোনটো হাৰ্বিজৰ দোকানত আপোনালোকে সহজে পাই যাব নেটিভ সেই নেটিভ যদি আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকে এই বেমাৰৰ পৰা হাত সাৰি থাকিব কিন্তু প্ৰিভেন্টিভ আগৰ পৰাই যদি আপুনি ভাবে যে মই তিয়হ গছৰ পৰা অধিক উৎপাদন লম গতে এই বাৰীখন হৈছে বেলেগৰ মোৰ নহয় গতিকে ইয়াত এই বেমাৰটো লাগিছে কাৰণে মই ভিডিওটো কৰিলো এয়া চাওক এইবিলাক আৰু এইজন খেতিয়কক মই কৈছো অলৰেডি যে তোমাৰ এনেকুৱা বেমাৰ লাগিছে স্প্ৰে কৰা নাই কৰিব এনেকুৱা এটো পাতৰ চাওক দুটাই লাগিছে এটো লিপ মাইনৰ লাগিছে এই তলৰ অংশটোত লিপ মাইনৰ এই দেখিছে লিপ মাইনৰ হেতু পোক আৰু ডাউনি মিলডু তিতা কেৰেলা আৰু এই তিয়হ গছত কিন্তু এই ডাউনি মিলডু মানে লাগেই গতিকে সেই কাৰণে মই বাৰে বাৰে তিতা কেৰেলা আৰু তিয়হৰ কথা কৈছো গতিকে এনেকুৱা যদি বেমাৰ লাগিছে আপোনালোকে মক্সিমেট সপ্তাহত 2 বাৰ স্প্ৰে কৰক এতিয়াই আৰু যদি লগা নাই যদি ভাবে যে নাই এই বেমাৰটো মই আহিব নিদিম গতিকে আপোনালোকে সপ্তাহত কমেও এবাৰ আপোনালোকে মক্সিমেট স্প্ৰে কৰক তে কৃষক বন্ধুসকল আজিৰ ভিডিওটো এইখিনিয়ে দুটা বস্তু মই আপোনালোকক অৱগত কৰাৰ কাৰণে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিলো তে কৃষক বন্ধুসকল আজিৰ ভিডিওটো যদি কিবা দৰকাৰী ভিডিও বুলি যদি আপোনালোকে ভাবে আপোনালোকে লাইক নিশ্চয় কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ ভিডিও আপোনালোকে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তে কৃষক বন্ধুসকল ভিডিওটো আজিলৈ ইমানে ধন্যবাদ